এডভান্টেজ আছাম 2.0 পাছত বিনিয়োগৰ বৃহৎ সম্ভাৱনা লৈ আজি অসমলৈ আহিব গৌতম আদানীৰ পুত্ৰ জিত আদানী। বিলাসীপাৰাত ভূমি পৰ্যবেক্ষণ কৰিব আদানীৰ লগত অহা বিশেষ দলটোৱে বিয়লি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হ'ব দলটো। প্ৰায় ৩৫০০ বিঘা ভূমিত তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিব আদানী গ্ৰুপে। সন্তোষপুৰ, চৰুৱা বাখৰা, চিৰাকুটা অঞ্চলৰ ভূমি পৰ্যবেক্ষণ কৰিব দলটোৱে। চৰকাৰী ভূমি বেদখল কৰি থকা লোকক ভূমি এৰি দিবলৈ জাননীৰ ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰশাসনে। এই জাননীক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। এডভান্টেজ আছাম 2.0 পাছত বিনিয়োগৰ বৃহৎ সম্ভাৱনা লৈ আজি অসমলৈ আহিব গৌতম আদানীৰ পুত্ৰ জিত আদানী। বিলাসীপাৰাত ভূমি পৰ্যবেক্ষণ কৰিব আদানীৰ লগত অহা বিশেষ দলটোৱে বিয়লি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হ'ব দলটো। প্ৰায় ৩৫০০ বিঘা ভূমিত তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিব আদানী গ্ৰুপে। সন্তোষপুৰ, চৰুৱা বাখৰা, চিৰাকুটা অঞ্চলৰ ভূমি পৰ্যবেক্ষণ কৰিব দলটোৱে। চৰকাৰী ভূমি বেদখল কৰি থকা লোকক ভূমি এৰি দিবলৈ জাননীৰ ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰশাসনে। এই জাননীক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। এডভান্টেজ আছাম 2.0 পাছত বিনিয়োগৰ বৃহৎ সম্ভাৱনা লৈ আজি অসমলৈ আহিব গৌতম আদানীৰ পুত্ৰ জিত আদানী। বিলাসীপাৰাত ভূমি পৰ্যবেক্ষণ কৰিব আদানীৰ লগত অহা বিশেষ দলটোৱে বিয়লি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হ'ব দলটো। প্ৰায় ৩৫০০ বিঘা ভূমিত তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিব আদানী গ্ৰুপে। সন্তোষপুৰ, চৰুৱা বাখৰা, চিৰাকুটা অঞ্চলৰ ভূমি পৰ্যবেক্ষণ কৰিব দলটোৱে। চৰকাৰী ভূমি বেদখল কৰি থকা লোকক ভূমি এৰি দিবলৈ জাননীৰ ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰশাসনে। এই জাননীক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। এডভান্টেজ আছাম 2.0 পাছত বিনিয়োগৰ বৃহৎ সম্ভাৱনা লৈ আজি অসমলৈ আহিব গৌতম আদানীৰ পুত্ৰ জিত আদানী। বিলাসীপাৰাত ভূমি পৰ্যবেক্ষণ কৰিব আদানীৰ লগত অহা বিশেষ দলটোৱে বিয়লি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হ'ব দলটো। প্ৰায় ৩৫০০ বিঘা ভূমিত তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিব আদানী গ্ৰুপে। সন্তোষপুৰ, চৰুৱা বাখৰা, চিৰাকুটা অঞ্চলৰ ভূমি পৰ্যবেক্ষণ কৰিব দলটোৱে। চৰকাৰী ভূমি বেদখল কৰি থকা লোকক ভূমি এৰি দিবলৈ জাননীৰ ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰশাসনে। এই জাননীক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। এডভান্টেজ আছাম 2.0 পাছত বিনিয়োগৰ বৃহৎ সম্ভাৱনা লৈ আজি অসমলৈ আহিব গৌতম আদানীৰ পুত্ৰ জিত আদানী। বিলাসীপাৰাত ভূমি পৰ্যবেক্ষণ কৰিব আদানীৰ লগত অহা বিশেষ দলটোৱে বিয়লি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হ'ব দলটো। প্ৰায় ৩৫০০ বিঘা ভূমিত তাপ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিব আদানী গ্ৰুপে। সন্তোষপুৰ, চৰুৱা বাখৰা, চিৰাকুটা অঞ্চলৰ ভূমি পৰ্যবেক্ষণ কৰিব দলটোৱে। চৰকাৰী ভূমি বেদখল কৰি থকা লোকক ভূমি এৰি দিবলৈ জাননীৰ ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰশাসনে। এই জাননীক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।